Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচন। আমি এই চেনেলটোৰ যোগেৰে ক্লাছ 10 ৰ জেনেৰেল সায়েন্স আৰু জেনেৰেল ম্যাথমেটিক্সৰ আৰু ক্লাছ 11 আৰু 12 ৰ সায়েন্সৰ ষ্টুডেণ্টসকলৰ কাৰণে ফিজিক্স, কেমিষ্ট্ৰি, মেথছ আৰু বায়োলজিৰ বিভিন্ন টপিকবিলাক ডিসকাস কৰি থাকো। গতিকে যদিহে তুমি ক্লাছ 10 ৰ ষ্টুডেণ্ট বা ক্লাছ 11 বা 12 ৰ সায়েন্সৰ ষ্টুডেণ্ট আৰু প্ৰথমবাৰৰ বাবে এই চেনেলটো চাই আছা, তেতিয়াহলে মই তোমাক সাজেষ্ট কৰিম যে তুমি এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে আমি কিবা তোমাৰ লাগতিয়াল ভিডিও দিয়াৰ লগে লগে তাৰ নটিফিকেশন তুমি পাই যোৱা। আজি এই ভিডিওটোৰ যোগেৰে মই তোমালোকৰ ক্লাছ 10 ৰ জেনেৰেল সায়েন্সৰ দ্বিতীয়টো চেপ্টাৰ অৰ্থাৎ এসিড, ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ কিছু অংশ ডিসকাস কৰিম। এতিয়া ইয়াৰ আগতো মই যেটো তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ তাৰো কিছু অংশ ডিসকাস কৰা হৈছে আৰু তোমালোকৰ যেটো পঞ্চম চেপ্টাৰ ফিফথ চেপ্টাৰটো হেতু কমপ্লিটলি ডিসকাস কৰি থোৱা আছে আৰু তেনেকৈ প্ৰত্যেকটো চেপ্টাৰ অলপ ডিসকাস কৰা আছে। তোমালোকে যদি হেখিনি চাবলৈ বিচাৰা তেতিয়াহলে প্লেলিষ্ট বিলাক ভিজিট কৰি তোমালোকে চাব পাৰিবা। এতিয়া এই এসিড, ক্ষাৰক আৰু লৱণ বুলি কওঁতে তোমালোকক এটা ইন্টাৰেষ্টিং ষ্টৰী যেটো সৰুতে আমি পাইছিলো। ষ্টৰী নহয়, একচুয়ালি এটা সৰু কবিতা যেটো সৰুতে আমি পাইছিলো, কিন্তু তোমালোকৰ কিতাপবিলাকত আজিকালি মই হেতু দেখিবলৈ পোৱা নাই। এনেকুৱা ধৰণৰ এজন বৃদ্ধ মানুহে, আমি যেটো কবিতাটো পাইছিলো তাত এজন বৃদ্ধ মানুহে দুখন হাতত, একচুয়ালি এখন হাতত এটা টেঙা আৰু এখন হাতত এটা কেৰেলা লৈ থাকে, কিন্তু মই হেতু ইমান এক্স্যাক্টলি বনাব নোৱাৰিলো। সো তাত লিখা আছিল যে তিতাই টেঙাই নলবা জুতি আৰু খাৰে টেঙায়ো কৰে ক্ষতি। তিতাই টেঙাই নলবা জুতি, খাৰে টেঙায়ো কৰে ক্ষতি। এতিয়া সেই বস্তুটোৰ মিনিং তেতিয়া ইমান বুজি পোৱা নাছিলো, জাস্ট এটা কবিতা হিচাপে লৈছিলো। কিন্তু যেতিয়া কেমিষ্ট্ৰি ভালকৈ পঢ়িলো তেতিয়া বুজি পালো যে কিয় একচুয়ালি আমাক এনেকৈ তিতা আৰু টেঙা একেলগে খাবলৈ মানা কৰা হৈছিল। এতিয়া এই চেপ্টাৰটো আমি যেতিয়া ভালদৰে পঢ়িম, গোটেই কথাখিনি গম পাম, আমি বুজিব পাৰিম যে টেঙাত একচুয়ালি এসিড থাকে আৰু এই তিতা বস্তুবিলাকত একচুয়ালি ক্ষাৰক থাকে। আৰু টেঙাই তিতাই যেতিয়া এই ক্ষাৰক আৰু এসিডবোৰে বিক্ৰিয়া কৰে তেতিয়াহলে আমাৰ কাৰণে অপকাৰী কিছুমান হাৰ্মফুল কেমিক্যাল পদাৰ্থ কিছুমান উৎপন্ন হ'ব পাৰে, যিবিলাকে আমাৰ সাংঘাতিক ধৰণে অপকাৰ কৰিব পাৰে। গম পাইছানে? ইনেই তাৰমানে আমাক এইবিলাক কৈ থোৱা যোৱা নাছিল। গতিকে কিনো হয়, কেনেকুৱা ধৰণৰ ৰিয়েকশননো হয়, সেইখিনি আমি এই চেপ্টাৰটোৰ মাজলৈ যেতিয়া গৈ থাকিম তেতিয়া আমি বুজিবলৈ পাই যাম। ঠিক আছে, এতিয়া আমি আৰু এখন স্লাইড চাওঁচোন। ইয়াত মই কিছুমান বস্তু লৈছো, চোৱাচোন। ইয়াত কিছুমান বস্তু লৈছো। এটো হল ভিনেগাৰ আৰু এটো হল এটা কমলা টেঙা। ইয়াত হল এয়া তেতেলি, বিলাহী, চুৰাতৰ পাত। চুৰাতৰ পাত তোমালোকে দেখিছানে? এই গাত হুং বিলাক যেতিয়া লাগি যায়, চুৰাতৰ পাত যেতিয়া লাগি যায় খুব চিটচিটাই, খজুৱাই খুব। বহুতে চাগে চিনি পোৱা, বহুতে চিনি নাপাবৰ পাৰা যিসকল টাউনত থকা তেওঁলোকে। এটো হল আমৰলি পৰুৱা। এই যে বিহুত যে খায়, সবে নাখায় বাৰু, কিন্তু খায় বহুত মানুহে। আমৰলি পৰুৱাৰ টুপ যে খায়, সেই আমৰলি পৰুৱা, ৰঙা পৰুৱাটো। এয়া হল তোমাৰ নেমু আৰু এয়া দৈ। এই আটাইকেইটা পদাৰ্থকে যদি আমি চাওঁ, আটাইকেইটা বস্তুকে যদি আমি চাওঁ, তেতিয়াহলে ইহঁতি টেঙা বস্তু নহয় জানো? টেঙা বস্তু। ইয়েস, আমি বজাৰলৈ গলে কমলা কোনটো মিঠা আছে চাই পিনি কিনো হয়, কিন্তু কমলাটো আলটিমেটলি কি হয়? এটা টেঙা হয়। কমলা টেঙা বুলিয়ে আমি তাক কওঁ, নকওঁ জানো? এতিয়া চোৱাচোন, দেন তোমাৰ আৰু কি আছে তেনেকুৱা বস্তু? ইয়াত আটাইখিনি বস্তু টেঙা বস্তু। মিঠা দৈও থাকে। এতিয়া হেতু লৈও কাৰোবাৰ প্ৰশ্ন হ'ব পাৰে যে দৈটো মিঠাও থাকে। দৈটোক মিঠা কৰি বনোৱা হয়, কিন্তু যদি আমি নেচাৰেলি চাওঁ দৈটো এটা টেঙা বস্তুৱে হয়। ঠিক আছে, সো ইয়াত গোটেই কেইটা বস্তু কি হয়? টেঙা জাতীয় বস্তু। আৰু এই ইয়াৰ কথাটো আমি বাৰু নাজানো, ইয়াৰ আমি সোৱাদটো চাবগৈ নোৱাৰো, চুলেই অৱস্থা বেয়া হৈ যায়। সো সোৱাদ চাবগৈ নোৱাৰো। এতিয়া এই যে আমি সোৱাদ চাব পাৰো, কিছুমান বস্তুৰ যে সোৱাদ চাব পাৰো, টেষ্ট কৰি যে চাব পাৰো, হেতুক তাৰমানে আমি কি বুলি ক'ব পাৰো? ভৌতিকভাৱে পৰ্যবেক্ষণ কৰিব পৰা কিছুমান লক্ষণ। হয়নে? হেতু এটা ভৌতিক পৰ্যবেক্ষণ। আমি জিভাৰে চেলেকি চাই বা আমি সোৱাদটো পাই তাৰ বিষয়ে গম পাইছো। সো হেতু হল এটা ভৌতিক পৰ্যবেক্ষণ, হয়নে? সো ভৌতিকভাৱে যদি আমি পৰ্যবেক্ষণ কৰো, এইবিলাক বস্তু টেঙা হয়। আৰু এই টেঙা বস্তুবিলাকত কি থাকে চোৱাচোন? ভিনেগাৰত থাকে এচিটিক এচিড, এই আমাৰ কমলা টেঙাটোত থাকে সাইট্ৰিক এচিড, তেতেলিত থাকে টাৰ্টাৰিক এচিড, বিলাহীত থাকে অক্সালিক এচিড, এই চুৰাতৰ পাতত থাকে মিথানয়িক এচিড। ইয়াতো মিথানয়িক এচিড থাকে। যেটো আমাৰ ৰঙা পৰুৱা বা আমৰলি পৰুৱা তাতো কি থাকে? মিথানয়িক এচিড থাকে। দেন আমাৰ নেমুত থাকে সাইট্ৰিক এচিড আৰু গাখীৰত থাকে কি? লেক্টিক এচিড। দৈ গাখীৰত লেক্টিক এচিড থাকে। এই যিমানখিনি টেঙা বস্তু আমি দেখিলো প্ৰত্যেকতে কি আছে? এচিড আছে। কিবা নহয় কিবা এটা এচিড তাৰ ভিতৰত সোমাই আছে, হয়নে? তাৰ মানে এচিডবোৰ টেঙা। আমি তেনেকৈ ক'ব পাৰো ভৌতিক পৰ্যবেক্ষণৰ দ্বাৰা। কিন্তু পিছলৈ আমি যেতিয়া এই চেপ্টাৰটোত লাহে লাহে সোমাই গৈ থাকিম, তেতিয়া আমি গম পাম যে এই ভৌতিক পৰ্যবেক্ষণ সমূহে পৰ্যাপ্ত নহয়। কিবা এটা বস্তুক আমি এচিড
বা ক্ষাৰকীয় বুলি কৈ দিবলৈ এই ভৌতিক পৰ্যবেক্ষণবিলাকে পৰ্যাপ্ত নহয় আমি সকলো বস্তু চেলেকি চোৱাটো সম্ভৱ নহয় কাৰণ হয়নে সো আমি তাক ৰাসায়নিকভাৱেও পৰীক্ষা কৰিব লাগিব কিছুমান বস্তু ৰাসায়নিকভাৱে যেতিয়া আমি পৰীক্ষা কৰি চাম তেতিয়াহে আমি সিদ্ধান্ত ল'ব পাৰিম যে সেই বস্তুবিলাক এচিডিক হয় বা সেই বস্তুবিলাক ক্ষাৰকীয় হয় বাৰু আমি আগৰ স্লাইডখনলৈ যাওঁচোন এতিয়া এই স্লাইডখনত মই কিছুমান এনেকুৱা বস্তু লৈছো যিবিলাক ক্ষাৰক হয় যিবিলাক ক্ষাৰক জাতীয় হয় এটা এই বস্তু কেইটাৰ কথাই যদি আমি চাওঁ এইকেইটা আমি চেলেকি টেষ্ট কৰি চাব পৰা বস্তু কিন্তু নহয় ক্ষাৰকবোৰ সাধাৰণতে তিতা হয় এটা বেকিং সোডাটো কিন্তু চাব পাৰা তোমালোকে অকনমান যদি জিভাত লগাই চোৱা তিতা তিতা লাগিব কিন্তু এটা এইটো ওয়াশিং সোডা বা ওয়াশিং পাউডাৰটো আমি এতিয়া চেলেকি চাব নোৱাৰো সাবুন টুকুৰাটো আমি একামুৰ খাই চাব নোৱাৰো বিস্কুট খোৱাৰ নিচিনাকে নহয় জানো সো হেবিলাক আমি ৰাসায়নিকভাৱে কিছুমান টেষ্ট কৰিব লাগিব তেতিয়া আমি গম পাম যে হিহতি ক্ষাৰক হয় এতিয়া নেক্সট স্লাইডখনলৈ আমি যাওঁ ইয়াত কিছুমান একদম সাধাৰণভাৱে পোৱা কিছুমান একেবাৰে মৌলিক হিহতৰ মাজত ডিফাৰেন্স পাৰ্থক্য কিছুমান এসিড আৰু ক্ষাৰকৰ মাজত পোৱা কিছুমান একেবাৰে মৌলিক কিছুমান একেবাৰে লিমিটেড এতিয়া তোমালোকক যিখিনি দিছে একেবাৰে লিমিটেড যেটা তোমালোকে হায়াৰ ষ্টাডিজত যাবা তাৰ মানে এইখিনিতকৈও তোমালোকে আৰু বেছিকৈ গম পাবা এসিড আৰু ক্ষাৰকৰ বিষয়ে মই লিমিটেড কথাটোৰ দ্বাৰা অনলি সেই কথাটোহে বুজাবলৈ বিচাৰিছো সো ইন্টাৰেষ্টিং নহয় জানো কথাবিলাক এতিয়া আমি বায়োলজিত আমাৰ ইন্টেষ্টাইনৰ বিষয়ে পঢ়িছো আমাৰ ভিতৰখনৰ বিষয়ে আমি পঢ়িছো হয়নে কিন্তু সেইখিনি আমাৰ লিমিটেড আমি কেৱল তাত থিওৰিতে সীমাবদ্ধ থাকিব লাগিব একেবাৰে মেডিকেল লেভেলৰ ডক্টৰ এজনে যিখিনি পঢ়িব ইয়াৰ ভিতৰৰ বস্তুখিনিৰ বিষয়ে আমিতো সেইটো লেভেলত নপঢ়ো আমি জাস্ট বস্তুখিনি কেনেকৈ আছে কেনেদৰে সেইখিনিয়ে কাম কৰে সেইখিনিহে আমি পঢ়িম ঠিক তেনেদৰে এই কেমিষ্ট্ৰিৰ ক্ষেত্ৰতো কিছুমান লিমিটেশন আছে বা ফিজিক্সৰ ক্ষেত্ৰতো কিছুমান লিমিটেশন আছে ক্লাস 10 লৈকে বা প্ৰত্যেকটো ক্লাছলৈকে কিছুমান এটা লিমিটেড সিলেবাসে আমাক দিয়ে নহয় জানো কিন্তু সেই বস্তুবিলাক আমি আৰু ডিটেইলত আৰু আপাৰ ষ্টাডিজ যেতিয়া কৰি গৈ থাকিম তেতিয়া আমি গম পাই গৈ থাকিম আৰু ইন্টাৰেষ্টিং হৈ গৈ থাকে এই বস্তুবিলাক গতিকে এইখিনিয়ে তাৰ মানে শেষ নহয় এসিড আৰু ক্ষাৰকৰ বিষয়ে অনলি মই তোমালোকক সেই কথাটোহে বুজাবলৈ বিচাৰিছো লিমিটেড বুলি যে কৈছো মই সেই কথাটোহে বুজাবলৈ যত্ন কৰিছো ঠিক আছে এইখিনি জাস্ট লিমিটেড কেইটামান সাধাৰণ পাৰ্থক্য এসিড আৰু ক্ষাৰকৰ মাজত কি এসিডবোৰ টেঙা আৰু ক্ষাৰকবোৰ তিতা এটো হল এটা ভৌতিক পৰ্যবেক্ষণ আমি ভৌতিক পৰ্যবেক্ষণৰ দ্বাৰা এটো গম পাও যে এসিড যিবিলাক হয় হেবিলাক সাধাৰণতে টেঙা হয় আৰু যিবিলাক ক্ষাৰক হয় হেবিলাক সাধাৰণতে তিতা হয় দেন এসিডবোৰে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰে এটা লিটমাছ হল এবিধ সূচক এবিধ ইন্ডিকেটৰ এই যে আমাৰ ঘৰত কাৰেন্ট আছে নে নাই গম পাবৰ কাৰণে যে ৰঙা লাইট এটা লাগি থাকে সুইচ বোৰ্ড বিলাকত আতৰৰ পৰা দেখি যে আমি গম পাও যে কাৰেন্ট আছে কাৰেন্টটো আমাক কয় যে মই আছো ইন্ডিকেট কৰে আমাক হয়নে সো হেতু এটা সূচক কিবা এটা হুচাইছে হি ট্ৰাফিক সিগনেলত যে গ্ৰীন সিগনেলটো থাকে হেতু এটা সূচক হেতু এটো হুচাই যে আমি পাৰ হৈ যাব পাৰো হয়নে তেনেকৈ এই কিছুমান সূচক আছে কিছুমান ইন্ডিকেটৰ আছে এটা এইটো কিন্তু ৰাসায়নিক পৰ্যবেক্ষণ লিটমাছটো এটা দ্ৰৱ লিটমাছটো এবিধ গছৰ পৰা আহৰণ কৰা এটা দ্ৰৱ তোমালোকে কিন্তু এই কিতাপখনৰ একদম লাইন বাই লাইন কিন্তু পঢ়িব লাগিব গম পাইছানে লাইন বাই লাইন পঢ়িলেহে কিন্তু এমসিকিউ কোৱেশ্চন বিলাকৰ আনসাৰ কৰিব পাৰিবা তোমালোকে প্ৰিভিয়াস ইয়াৰৰ এতিয়া যিবিলাক প্ৰশ্ন আহিবলৈ ধৰিছে লাহে লাহে এমসিকিউত হেবিলাক যদি চাইছা গম পাবাই যে আমি কেৱল মুখস্থ মাৰি গলে কেৱল নোটছ এখিনি লৈ পঢ়ি গলে আমি পৰীক্ষা কিন্তু পাস কৰাটো ভালদৰে মাৰ্কস পাই পাস কৰাটো কিন্তু সম্ভৱ নহয় আমি তাৰ ভিতৰলৈকে সোমাব লাগিব প্ৰত্যেকটো লাইনৰ ভিতৰত থকা কথাবিলাক পঢ়িব লাগিব এই যে মাজে মাজে ইয়েলো বক্স বিলাক দিছে তাতো কিছুমান ইম্পৰ্টেন্ট কথা থাকে সাইন্টিষ্ট সকলৰ বিষয়ে থাকে বা কিছুমান ইম্পৰ্টেন্ট কথা থাকে যিখিনি হেখিনিও তোমালোকে কিন্তু এতিয়া এৰিব নোৱাৰিবা সকলো কিতাপখনত থকা সকলো টপিকৰ পৰাই কি হইব পাৰে প্ৰশ্ন আহিব পাৰে ভিতৰৰ পৰা প্ৰশ্ন গতিকে গুটেখিনি পঢ়িব লাগিব হয়নে সো ধুনিয়াকে দিয়া আছে আমাক ইয়াৰ বিষয়ে যে লিটমাছটো হল এটা নেচাৰেল এটা প্ৰাকৃতিকভাৱে আহৰণ কৰিব পৰা কি হয় এটা সূচক হয় যাক আমি এবিধ গছৰ পৰা পাওঁ গছবিধৰ নামও দিয়া আছে ইয়াত থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদবিধৰ পৰা কি কৰা হয় ইয়াক আহৰণ কৰা হয় যাৰ প্ৰকৃততে ৰংটো বেঙুনীয়া হয় যেতিয়া হি এসিডৰ লগতো ৰিএকচন নকৰে ক্ষাৰকৰ লগতো ৰিএকচন নকৰে তেতিয়া তাৰ ৰংটো কি হয় বেঙুনীয়া নৰমালি কিন্তু যেতিয়া হি এসিডৰ উপস্থিতি পাই যায় এসিডৰ লগত বিক্ৰিয়া কৰি হি কি হৈ যায় ৰঙা হৈ যায় যেতিয়া ক্ষাৰক এটাৰ উপস্থিতি পায় তেতিয়া কি হৈ যায় হি নীলা হয় গতিকে এইটো এটা ৰাসায়নিক পৰ্যবেক্ষণ এতিয়া যে অলপ আগত কৈছিলো যে চেলেকি চোৱাটো টেষ্ট পোৱাটো কিবা এটা বস্তুৰ গোন্ধ পোৱাটো কিবা এটা বস্তুৰ ৰংটো হেবিলাক ভৌতিক পৰ্যবেক্ষণ গম পাইছানে কিন্তু এইটো ৰংটো হলনি হৈ গৈছে এটা বস্তু তাত কিবা এটা ৰাসায়নিক বিক্ৰিয়া হৈছে
সো এনেকুৱা বিলাকক আমি কি বুলি কম ৰাসায়নিক পৰ্যবেক্ষণ এটা ৰাসায়নিক পৰ্যবেক্ষণ যে এসিডবোৰে নীলা লিটমাছক ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰে লিটমাছটো প্ৰথমতে বেঙুনিয়াই থাকে এসিডত যদি তাক প্ৰথমতে জুবিয়াই দিলু হি ৰঙা হৈ গল সেই যে ৰঙা লিটমাছখন সেইখন আনি যদি আমি এতিয়া বেছ এটাত জুবিয়াই দিও তেতিয়াহলে হি আকো কি হৈ যাব নীলা হৈ যাব এই যে নীলা হৈ গল সেইখন আকো যদি এসিড এটাত জুবিয়াই দিও তেতিয়াহলে কি হৈ যাব আকো ৰঙা হৈ যাব হয়নে বুজি পাইছো কথাটো এতিয়া এসিডত মিথাইল অৰেঞ্জৰ ৰং ৰঙা হয় আৰু ক্ষাৰকত হালধীয়া হয় এই যে মিথাইল অৰেঞ্জ ইয়াৰ বিষয়েও দিয়া আছে ধুনিয়াকে কিতাপখন যে মিথাইল অৰেঞ্জটো হল এটা সূচক এটা সাংশ্লেষিক সূচক পাম আমি তাৰ বিষয়ে আৰু ডিটেইলত আমি ডিসকাস কৰিম দেন কি হয় তাৰ ৰং কেটাৰ কথা কিন্তু মনত ৰখাটো খুবেই জৰুৰী দেই আৰু ইহঁতৰ নাম কেটাও কিন্তু মনত ৰখাটো খুবেই জৰুৰী তোমালকে যিকেটা ইন্ডিকেটৰৰ নাম এতিয়া তোমালকক দিয়া আছে ইয়াৰ বাহিৰেও আৰু কিছুমান ইন্ডিকেটৰ আছে আমি পিছলে আপাৰ ষ্টাডিজত পাম কিন্তু এতিয়া এই কেটা তোমালকে মনত ৰখাটো খুবেই জৰুৰী আমি কি পালো এটা পালো আমি লিটমাছ এটা পালো আমি মিথাইল অৰেঞ্জ আৰু এটা কি পালো আমি ফিনফথেলিন এই ৰংবোৰ কি হয় মনত ৰাখিব লাগিব যে এসিডত মিথাইল অৰেঞ্জৰ ৰং ৰঙা হয় আৰু ক্ষাৰকত হালধীয়া হয় তেনেকৈ এই ফিনফথেলিন হল এনেকুৱা এটা দ্ৰৱ যাৰ এসিডত ৰঙৰ কোনো পৰিৱৰ্তন নহয় জাস্ট পানীৰ নিচিনা তাৰ ৰংটো কিন্তু যেতিয়া আমি তাক ক্ষাৰকৰ লগত মিহলি কৰি দিম তেতিয়া হি গুলপীয়া হৈ যায় ইন্টাৰেষ্টিং হয়নে দেন এসিডবোৰে পানীৰ উপস্থিতিত H পজিটিভ আয়ন উৎপন্ন কৰে এসিডবোৰক যেতিয়া আমি পানীত গুলি দিও তেতিয়া H পজিটিভ উৎপন্ন কৰে আৰু এই পানীৰ অবিহনে কিন্তু এসিডবোৰৰ কোনো অস্তিত্বই নাই আমি হেতুও গম পাওঁ চেপ্টাৰটোৰ মাজলৈ যেতিয়া সোমাই গৈ থাকিম যেতিয়া H পজিটিভ বিলাক উৎপন্ন কৰি দিয়ে এসিড বিলাকে তেতিয়াহে এসিড বিলাকে তাৰ এসিডিটি বা আম্লিকতাটো দেখুৱাব পাৰে তাৰ হে গুণটো আমি গম পাম যেতিয়া চেপ্টাৰটোৰ ভিতৰলৈ আৰু সোমাই যাম এখিনি জাস্ট সাধাৰণভাৱে তাৰ পাৰ্থক্য কেটা মই কৈ লৈছো যদি পাৰ্থক্য কেটামান লিখিবলৈ দিয়ে তিনটা চাৰিটা তোমালোকে এই কেটাও লিখিব পাৰা কিন্তু পৰীক্ষাত যেতিয়া আহিব পাৰ্থক্য লিখা তেতিয়াহলে তোমালোকে পৰাপক্ষত এনেকৈ দুটা কলম বনাই লৈ পিনি পাৰ্থক্য বিলাক লিখিবা তেতিয়া ডিস্টিংক্টলি উলাই থাকে পইণ্ট হিচাপে আৰু শিক্ষকজনেও মাৰ্কস দিবলৈ সুবিধা পায় হয়নে সো তেনেকুৱা ধৰণে কৰিবা এতিয়া আৰু কি কৰে ক্ষাৰক বিলাকে পানীৰ উপস্থিতিত OH নিগেটিভ আয়ন উৎপন্ন কৰে আয়ন কি হয় তোমালোকে জানানে ক্লাস 9 ত পাই আহিছা হয়নে নহয় যিবিলাক এনেকুৱা ধৰণৰ মানে তোমাৰ পৰমাণু বা পৰমাণুৰ থুপ যত কি থাকে পজিটিভ বা নেগেটিভ সাইন থাকে যত ধনাত্মক বা ঋণাত্মক আধান থাকে আধানযুক্ত কণিকা বিলাককে আমি কি বুলি কওঁ আয়ন বুলি কওঁ হয়নে পাই আহিছো আমি গতিকে সেই কাৰণে আমি ইয়াত আয়ন শব্দটো উল্লেখ কৰিছো H পজিটিভ OH নিগেটিভ পজিটিভ সাইন আছে নেগেটিভ সাইন আছে গতিকে এই বিলাকক আমি কি বুলি কওঁ আয়ন হয়নে ঠিক আছে এতিয়া আমি নেক্সট স্লাইডখনলৈ যাওঁ এতিয়া চোৱা ইয়াত এটা কাৰ্যকলাপ দিয়া আছে ইয়াত কিছুমান সাবষ্টেন্স তোমালোকক লবলৈ কৈছে কাৰ্যকলাপ বিলাক কিন্তু খুবেই ইম্পৰ্টেন্ট 2.1 কাৰ্যকলাপটোত কি কৰিবলৈ কৈছে কিছুমান স্যাম্পল তোমালোকক সংগ্ৰহ কৰিবলৈ কৈছে আৰু স্যাম্পল বিলাক কি কিছুমান এসিডৰ স্যাম্পল আৰু কিছুমান ক্ষাৰকৰ স্যাম্পল তোমালোকক ইয়াতে সংগ্ৰহ কৰিবলৈ দিয়া হৈছে গম পাইছানে এতিয়া এইটো হল হাইড্ৰক্লোৰিক এসিড এটো সালফিউৰিক এসিড নাইট্ৰিক এসিড ইথানোইক এসিড সোডিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ম্যাগনেসিয়াম হাইড্ৰক্সাইড আৰু এমোনিয়াম হাইড্ৰক্সাইড কেটামান সাবষ্টেন্স যিকেটা কি কৰিবলৈ কৈছে এই যে অকনমান আগত তোমালোকক যিকেটা সূচকৰ কথা কলে এটা লিটমাছ এটা মিথাইল অৰেঞ্জ আৰু এটা কি সূচকৰ কথা কলে আমাক ফিনফথেলিন সো এটা কৈ সেই সূচক কেটা দি পৰীক্ষা কৰিবলৈ কৈছে তাৰ মানে এই স্যাম্পলটো ললো নহয় এই স্যাম্পলটো প্ৰথমতে আমি নীলা লিটমাছ এখন জুবিয়াই চালো কি হয়নো তাৰ পিছত আমি ৰঙা লিটমাছ এখন জুবিয়াই চাম কিনো হয় তাৰ পিছত আমি ফিনফথেলিন দিও পৰীক্ষা কৰি চাম মিথাইল অৰেঞ্জ দিও পৰীক্ষা কৰি চাম সো কি হবনো আমাক চেক কৰি চাবলৈ কৈছে এটা চেক কৰি নাচালে অলৰেডি মই তোমালোকক তথ্যখিনি দিলুৱে যে নীলা লিটমাছক ৰঙা কৰে এসিড এটাই সো এটো এটা এসিড হাইড্ৰক্লোৰিক এসিড বুলি কৈয়ে দিছো হয় নহয় এটো এটা এসিড সো এসিডত সো নীলা লিটমাছৰ ৰংটো কি কৰিব ৰঙা কৰিব যদি ৰঙা লিটমাছ এখন দিও কিবা পৰিৱৰ্তন হ'ব জানো এসিডত অলৰেডি ৰঙা হৈয়ে আছে সো এসিডটো তাৰ একো পৰিৱৰ্তন নহব যদি আমি তাত মিথাইল অৰেঞ্জ দিও কি হ'ব মিথাইল অৰেঞ্জত এসিডৰ ৰংটো ৰঙা হয় গতিকে ৰঙা হৈ যাব মিথাইল অৰেঞ্জ কিনি হয় নহয় দেন যদি আমি ফিনফথেলিন দি পৰীক্ষা কৰো ফিনফথেলিনৰ ৰঙৰ কোনো পৰিৱৰ্তন নহব এসিডত হয়নে তেনেকে আমি যদি ক্ষাৰক এটা লওঁ এতিয়া কোন কেটা এসিড ইয়াত কোন কেটা ক্ষাৰক মই যদি চিনাক্ত কৰি দিও তেতিয়াহলে কিন্তু তোমালোকে ইয়াৰ চাৰ্টখন গুটেখন কমপ্লিট কৰিব পাৰিব লাগিব মই জাস্ট দুটা কমপ্লিট কৰি দেখাম কেনেকে কৰিব লাগে বাকিখিনি কিন্তু তোমালোকে কমপ্লিট কৰিব পাৰিব লাগিব ধুনিয়াকে গম পাইছানে
এচিডত কাৰ ৰং কি হয় আমি গম পালোঁ, ক্ষাৰকত আমি কাৰ ৰং কি হয় গম পালোঁ, অনলি সেইখিনি ফিল আপ কৰিব লাগে ইয়াত। এতিয়া মই ইয়াত এচিড আৰু ক্ষাৰকক অনলি এ আৰু বি বুলি চিনাক্ত কৰি দিছোঁ। হাইড্ৰক্লৰিক এচিড এটা এচিড হয়, এইটো এটা এচিড হয়, ই এটা এচিড হয়, ই এটা এচিড হয়, আৰু এইটো কি হয় এটা বেছ, এইটো এটা বেছ ক্ষাৰক হয়নে, এইটো এটা বেছ, এইটো এটা বেছ, আৰু এইটো এটা বেছ, এইকেইটা হ'ল ক্ষাৰক। গম পালোঁ। এতিয়া আমি পৰীক্ষা কৰিছোঁ, কি কি পৰীক্ষা কৰিছোঁ, নীলা লিটমাছেৰে পৰীক্ষা কৰিছোঁ, ৰঙা লিটমাছেৰে পৰীক্ষা কৰিছোঁ, মিথাইল অৰেঞ্জেৰে পৰীক্ষা কৰিছোঁ, আৰু ফিনফথেলিনেৰে পৰীক্ষা কৰিছোঁ, আটাইকেইটা দ্ৰব্যকে, আটাইকেইটা দ্ৰৱকে। এতিয়া সেই পৰীক্ষাটোৰ অন্তত তোমালোকে কি লিখিব পাৰিবা তেতিয়াহ'লে চোৱাচোন। এতিয়া আমি কেনেকৈ চাৰ্টখন ফিল আপ কৰিম, ইয়াত মই জাষ্ট এটা এচিডৰ কাৰণে আৰু এটা ক্ষাৰকৰ কাৰণে ফিল আপ কৰি দেখাইছোঁ, আৰু অলৰেডি মই কোনকেইটা এচিড কোনকেইটা ক্ষাৰক চিনাক্ত কৰিয়ে দিলোঁ, গতিকে তোমালোকে বাকী কেইটাৰ কাৰণেও একেদৰে কৰিব পাৰিবা ধুনীয়াকৈ, হয় নে নহয়? নিজে কৰিব লাগিব কিছুমান বস্তু, এক্সাৰচাইজ হয়নে, এক্সাৰচাইজ মানে কি অনুশীলন, অনুশীলনটো নিজে কৰিব লাগিব, নিজে কৰিবলগীয়া প্ৰেক্টিচ। এতিয়া হিমা দাসে দৌৰিব যে পাৰে ভালকৈ, চ' তাই যদি প্ৰেক্টিচটো নিজে নকৰে, তাইক যদি শিকোৱাজনেহে দৌৰি থাকে, এনেকৈ দৌৰে হিমা, এনেকৈ দৌৰে হিমা বুলি দেখাই থাকে, তেতিয়াহ'লে তাই দৌৰিব পাৰিব জানো? নোৱাৰে, হয় নহয়? যেনেকৈ তোমালোকে এক্সাৰচাইজবিলাকো কিন্তু নিজে কৰিব লাগিব, নহ'লে কৰিব নোৱাৰিবা। এক্সাৰচাইজটো নিজে কৰা এটা বস্তু। মই এটা বাৰু ফিল আপ কৰি দেখাওঁ, শিক্ষকজনৰ কাম ইমানেই যে হাইড্ৰক্লৰিক এচিড ৰঙা লিটমাছক কিবা পৰিৱৰ্তন কৰিব জানো? পৰিৱৰ্তন নকৰে, হয়নে? পৰিৱৰ্তন নকৰে, বা একেই থাকিব বুলিও লিখিব পাৰা, পৰিৱৰ্তন নকৰে। ৰঙা লিটমাছৰ ৰঙৰ একো পৰিৱৰ্তন নকৰে। নীলা লিটমাছক কি কৰিব? ৰঙা কৰিব, বা ৰঙা হ'ব, যি বুলি লিখা। ভাষাৰ লালিত্য যাৰ যেনেকৈ মন যায় ধুনীয়াকৈ লগাব পাৰা, খালি ভুলকৈ লিখিব নোৱাৰা, ঠিক আছে? দেন ফিনফথেলিন, ফিনফথেলিনত এচিডৰ ৰং কি হয়? ৰঙৰ কোনো পৰিৱৰ্তন নহয়, চ' পৰিৱৰ্তন নহয় বুলি লিখিব পাৰা। আকৌ পৰিৱৰ্তন নহয়। মিথাইল অৰেঞ্জৰ ৰং কেনেকুৱা হয়? এচিডত ৰঙা হয়, হয়নে? ৰঙা হয়। এতিয়া কেলছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম হাইড্ৰক্সাইডক মই কি হিচাপে চিনাক্ত কৰিছিলোঁ? এটা ক্ষাৰক হিচাপে। গতিকে ক্ষাৰকৰ কাৰণে এতিয়া লিখিব লাগিব, ক্ষাৰকে ৰঙা লিটমাছক কি কৰে? নীলা কৰে, নীলা হ'ব, হয়নে? নীলা হ'ব। দেন নীলা লিটমাছৰ ৰঙৰ কিবা পৰিৱৰ্তন হ'ব জানো? পৰিৱৰ্তন নহয়, বা পৰিৱৰ্তন নকৰে। নীলা লিটমাছৰ ৰঙৰ একো পৰিৱৰ্তন নকৰে ক্ষাৰকে। দেন ফিনফথেলিনত কিবা পৰিৱৰ্তন হয় নেকি? ফিনফথেলিনত ক্ষাৰকৰ ৰং কি হয়? গুলপীয়া হয়, বা পিংক কালাৰ হয়, হয়নে? গুলপীয়া হয়। মিথাইল অৰেঞ্জত ক্ষাৰকৰ ৰং কি হয়? হালধীয়া হয়। সেইকেইটাতো আমি অলৰেডি লিখি আহিলোঁ, বুজি আহিলোঁ, হয়নে? এতিয়া আমি ধুনীয়াকৈ বাকীখিনিৰ কাৰণে ফিল আপ কৰিব পাৰিম। বাকী এচিড আৰু বাকী ক্ষাৰক কেইটাৰ কাৰণে এই কাৰ্যকলাপটো আমি ধুনীয়াকৈ সম্পূৰ্ণকৈ ফিল আপ কৰিব পাৰিম, কোনো প্ৰব্লেম নোহোৱাকৈ। পাৰিব লাগিব, আমি যদি ভালকৈ বুজি পাইছোঁ নিশ্চয় পাৰিম, ঠিক আছে? অ'কে, এতিয়া আমি নেক্সট শ্লাইডখনলৈ যাওঁ। নেক্সট শ্লাইডখনত আমাৰ কি আছে? এইবিলাক সূচক, ইণ্ডিকেটৰ। এই যে ইণ্ডিকেটৰবিলাক কিছুমান প্ৰাকৃতিক থাকে আৰু কিছুমান সাংশ্লেষিক। প্ৰাকৃতিক কোনবিলাক? যিবিলাক এই ধৰি লোৱা গছ এজোপাৰ পৰা ডাইৰেক্ট আমি পিচি উলিয়াই লৈছোঁ, সেইবিলাক হ'ল প্ৰাকৃতিক, প্ৰকৃতিৰ পৰা আমি আহৰণ কৰা। যেনেকৈ আমি এতিয়া লিটমাছৰ কথাটো ক'লোঁ, যে এজোপা গছৰ পৰা লিচেন নামৰ এবিধ উদ্ভিদৰ পৰা তাক আহৰণ কৰা হয়, চ' সেইটো এটা প্ৰাকৃতিক সূচক। তেনেকৈ আমি হালধিৰ পৰাও সূচক বনাব পাৰোঁ, দেখিছানে? লিখা আছে ধুনীয়া কিতাপখনত, লাইন বাই লাইন কিন্তু কিতাপখন পঢ়িবা। এতিয়া হালধি এটা প্ৰাকৃতিক সূচক, পিটুনিয়া ফুলবিধ এবিধ প্ৰাকৃতিক সূচক। দেন ৰঙা বন্ধাকবিও প্ৰাকৃতিক সূচক হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। দেন এইটো মিথাইল অৰেঞ্জ এতিয়া আমি অলৰেডি পালোঁ, ফিনফথেলিন আমি অলৰেডি পালোঁ। এইবিলাক কিন্তু সাংশ্লেষিক সূচক। সাংশ্লেষিক সূচক মানে কোনবিলাক? যিবিলাক ফেক্টৰীত বনাইছে, যিবিলাক বেলেগ বেলেগ কেমিকেল মিক্স কৰি লেবৰেটৰীত বনোৱা হৈছে। তাৰমানে সিহঁতক নেচাৰেলি আমি গছ এজোপাৰ ৰস চেপি পিনি পোৱা নাই, সিহঁতক আমি বনাইছোঁ, কৃত্ৰিমভাৱে নিৰ্মাণ কৰিছোঁ বা কৃত্ৰিমভাৱে বনাইছোঁ। চ' তেনেকুৱাবিলাকক আমি কি বুলি ক'ম? সাংশ্লেষিক সূচক। এইবিলাকক ক'ম আমি প্ৰাকৃতিক সূচক, আৰু এইবিলাক হ'ল সাংশ্লেষিক সূচক। চ' পৰীক্ষাত আহিব পাৰে যে দুবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা, লিটমাছৰ বাহিৰে দুবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা, তেনেকৈওতো আহিব পাৰে, হয়নে? চ' নামকেইটা মনত ৰাখি থবা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। সাংশ্লেষিক সূচক ঢেৰ এগালমান আমি নাম পোৱা নাই সাংশ্লেষিক সূচকৰ, চ' যিকেইটা পাইছোঁ সেইকেইটা মনত ৰাখি থ'বলৈ ট্ৰাই কৰিবা, ঠিক আছে? নেক্সট
এইবিলাক হ'ল ঘানেন্দ্ৰিক সূচক ঘ্ৰাণ মানে কি বাৰু ঘ্ৰাণ মানে আমাৰ সেই ঘ্ৰাণ শক্তি মানে আমি গোন্ধ পাব পৰা শক্তিটো ঘ্ৰাণ মানে গোন্ধ হয়নে সো আগৰ যিকেইটা আমি দেখিলোঁ এতিয়ালৈকে যিকেইটা দেখিলোঁ আমি সূচক সেইকেইটা কি কৰিছিল আমাক ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা কিবা এটা বস্তু এচিডিক হয়নে বা ক্ষাৰকীয় হয় তাৰ উমান দিছিল কিন্তু এইবিলাক হ'ল এনেকুৱা বস্তু যিবিলাকে গোন্ধৰ পৰিৱৰ্তনৰ দ্বাৰা আমাক কিবা এটা বস্তু ক্ষাৰকীয় হয়নে আম্লিক হয় সেই কথাৰ উমান দিব আমাক এটা কাৰ্যকলাপো দিয়া আছে কাৰ্যকলাপ এটো কিমান নম্বৰ কাৰ্যকলাপ আমাৰ 2.2 যত আমাক পিয়াজৰ টুকুৰা কেইটামান মিহিকৈ কাটি পিনি হে পিয়াজৰ গোন্ধটোৰে পৰীক্ষা কৰিবলৈ দিছে এখন কাপোৰত মানে কি কৰিবলৈ কৈছে হে পিয়াজৰ গোন্ধটো সুমুৱাই ল'বলৈ কৈছে পিয়াজৰ যেটো চাৰিত্ৰিক বৈশিষ্ট্য সূচক গোন্ধ ক্যাৰেক্টাৰিস্টিক স্মেল এটা চাৰিত্ৰিক বৈশিষ্ট্য সূচক গোন্ধ মানেনো কি বা ক্যাৰেক্টাৰিস্টিক স্মেল মানেনো কি এই যে গোলাপ ফুল পা গুন্ধাই দিলে আমাৰ চকুটো বান্ধি থলেও আমি গম পাম যে গোলাপ ফুল বা চকুকিটা বান্ধি থলেও কাখৰ মানুহ ঘৰত যেতিয়া মাংস বনায় দুনিয়াকে আমি গম পাওঁ যে মাংস বনাইছে হয় নহয় সো চাৰিত্ৰিক বৈশিষ্ট্য সূচক গোন্ধ হয় নহয় এটো গোন্ধটো পালে আমি তাৰ গম পাওঁ যে বস্তুটো কি হয় হেতুকে আমি চাৰিত্ৰিক বৈশিষ্ট্য সূচক গোন্ধ বুলি কৈছো বেলেগ একো নহয় পিয়াজৰ গোন্ধটো পালে আমি চিনি পাওঁ এটো পিয়াজ খাই আহিছে নহৰুৰ গোন্ধটো পালে আমি চিনি পাওঁ যে এটো নহৰুৰ গোন্ধ হয়নে তো তেনেকুৱা গোন্ধবিলাকক আমি কি বুলি কওঁ চাৰিত্ৰিক বৈশিষ্ট্য সূচক গোন্ধ এটা পিয়াজৰ সেই গোন্ধটো এসিড বা ক্ষাৰকৰ লগত ৰিএকচন কৰিলে হলনি হয় নেকি হেতুকে আমাক পৰীক্ষা কৰিবলৈ দিছে আৰু তেনেদৰে লং তেলৰ ক্ষেত্ৰটো পৰীক্ষা কৰিবলৈ দিছে এসিড আৰু ক্ষাৰকত দি কিবা হয় নেকি দেন ভেনিলা এক্সট্ৰেক্ট বা ভেনিলা আতৰ এটো কি বস্তু ভেনিলা ফ্লেভাৰটো শুনিছানে তোমালোকে আইসক্ৰীমৰ ক্ষেত্ৰত বা কেকৰ ক্ষেত্ৰত ভেনিলা ইউজ কৰে যে ফ্লেভাৰ হয়নে দুনিয়া এটা স্মেল থাকে তাৰ গতিকে হেতু এসিড আৰু ক্ষাৰকৰ লগত পৰীক্ষা কৰিছে আৰু পৰীক্ষা কৰিলে এই পৰীক্ষাটোৰ অন্তত এটো দেখিবা যে এসিডৰ ক্ষেত্ৰত ইহতৰ গোন্ধৰ কোনো পৰিৱৰ্তন নহয় কিন্তু ক্ষাৰক এটা দি দিলে ইহতৰ যেটো চাৰিত্ৰিক বৈশিষ্ট্য সূচক গোন্ধ হেতু ডেস্ট্ৰয় হৈ যায় হেতু নাইকিয়া হৈ যায় তাৰ মানে আলটিমেটলি আমি তাৰ পৰা এটো কথা গম পাব পাৰো যে ইহতক আমি ক্ষাৰকৰ কাৰণে সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰো যেনেকৈ আমি ফিনফথেলিনটো এসিডত তাৰ ৰঙৰ কোনো পৰিৱৰ্তন হোৱা নাই কিন্তু ক্ষাৰকত দি দিয়াৰ লগে লগে গুলপীয়া হৈছে গুলপীয়া হৈ যোৱাৰ লগে লগে আমি গম পাইছো যে সেই বস্তুটো ক্ষাৰকীয় হয় তেনেকৈ কিবা এটা বস্তু দি চাইছো দিছালত একো গোন্ধৰ পৰিৱৰ্তন হোৱা নাই তেতিয়ালে আমি গম পাম হেতু বস্তু এসিড হয় বা সেই বস্তুটো নিউট্ৰেল হয় এসিডো নহয় ক্ষাৰকো নহয় কিন্তু কোনোবা এটা বস্তু দি দিয়াৰ লগে লগে যদি ইহতৰ গোন্ধৰ পৰিৱৰ্তন হৈ যায় আমি তেতিয়া গম পাম যে সেই বস্তুটো ক্ষাৰক হয় গম পাইছানে সো ক্ষাৰকৰ বাবে তাৰ মানে ইহতক আমি সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু ইহতক কি বুলি কম আমি ঘানেন্দ্ৰিক সূচক ঠিক আছে নিশ্চয় বুজি পাইছো হয় নহয় দেন নেক্সট স্লাইডত প্ৰশ্নাৱলী এটা প্ৰশ্ন দিছে আমাক প্ৰশ্নটোত আমাক কৈছে যে আমি কি লম পাতিত পানী মানে নৰমেল পানীৰ কথা কৈছে নৰমেল পানী লৈছো আমি এটাত আমি এসিড লৈছো আৰু এটাত ক্ষাৰক লৈছো তিনটা বিকাৰত এটাত ক্ষাৰক লৈছো এটাত এসিড লৈছো আৰু এটাত পাতিত পানী লৈছো আৰু আমাক দিছে এখন অনলি ৰঙা লিটমাছ পেপাৰ এখন দিছে আৰু কেনেদৰে আমি এহেতক চিনাক্ত কৰিব পাৰিম আমাক সুধিছে এটা আমি অলৰেডি জানো যে ৰঙা লিটমাছৰ ৰং নীলা কৰে কোনে ক্ষাৰকে বাকি কিতাপটো একো পৰিৱৰ্তন নহয় ৰঙাখন যদি আমি এসিডত দি দিও ৰঙাই থাকিব একো পৰিৱৰ্তন নহয় পানীখিনিত দি দিলেতো একো পৰিৱৰ্তনই নহয় পানী হল এটা নিউট্ৰেল সাবষ্টেন্স না হি এসিডিক না ক্ষাৰকীয় গতিকে হি একো পৰিৱৰ্তন কৰিব নোৱাৰে গতিকে আমি কোন ফালৰ পৰা এই পৰীক্ষাটো কৰিলে সুবিধা হ'ব কোনটোৰ পৰা আমাৰ সুবিধা হ'ব আমি আটাই কেইটাতেই জুবিয়াই চাব লাগিব আমিতো নাজানো কোনটো কি হয় সো জুবিয়াই চাওতে যেটোত নীলা হৈ যাব এক নম্বৰ ঠিকানে এক নম্বৰ দুই নম্বৰকে মই নাম্বাৰিং কৰি দিছো যেটোত নীলা হৈ যাব নীলা হৈ যোৱাৰ লগে লগে আমি এটো সিদ্ধান্ত লম যে হেতু ক্ষাৰক হয় তাৰ পিছত থাকিল কেটা দুটা আকৌ হেগিটাত আমি জুবিয়াই চাম বাকি থকা কিতাত যেতিয়া জুবিয়াই চাম তেতিয়া কি হ'ব দুই নম্বৰত আমি এটোৰ কথা গম পাম দুই নম্বৰ বাৰ যেতিয়া এটোত জুবিয়াই চালো কি হৈ গল ইয়াত যিখিনি নীলা হৈ গৈছিল যেটো পাৰ্ট নীলা হৈ গৈছিল লিটমাছ খনৰ ইয়াত জুবিয়াই দিয়াৰ লগে লগে ৰঙা হৈ গল ৰঙা হৈ যোৱাৰ লগে লগে আমি এটো কথা মনত পেলালো যে এসিডে নীলা লিটমাছক ৰঙা কৰে গতিকে আমি সিদ্ধান্ত লব পাৰিলো যে এই দ্ৰৱটো এসিড হয় এটা তাৰ পিছত আৰু থাকিল কি 3 নম্বৰটো আমি গম পাই গলো কাৰণ আমাক কি দিয়া হৈছিল স্যাম্পল এসিড ক্ষাৰক আৰু এটা পানী স্যাম্পল দিয়া হৈছিল এসিডটো চিনাক্ত কৰিলো ক্ষাৰকটো চিনাক্ত কৰিলো তেতিয়ালে 3 নম্বৰটো অটোমেটিক্যালি পানী হ'ব হয় নাই সো হেই কথাটোকে ধুনিয়াকে আমি কি কৰিব লাগিব ভাষাৰ লালিত্য লগাই লিখিব লাগিব হয় নহয় ভাষাৰ লালিত্য মেইন বস্তু দেই ভাষাৰ লালিত্যটো কিন্তু মেইন বস্তু এতিয়া তেনেদৰে ইয়াৰ আমি সলিউশনটো পাই যাম হয়নে তেনেদৰে ইয়াৰ সলিউশনটো পাই যাম সো প্ৰথম প্ৰশ্নাৱলীটো লৈকে আজি আমি ডিসকাস কৰিলো আজিৰ এই ক্লাছটোত হয়নে
তেনে সামান্য এটা পাৰ্ট আমি ডিছকাছ কৰিছোঁ এনেকুৱা নহয় যে বহুতখিনি বস্তু ডিছকাছ কৰিছোঁ কিন্তু আই হোপ যে তোমালোকে ভালদৰে ইয়াৰ কনচেপ্টখিনি ল'ব পাৰিছা ভালদৰে কনচেপ্টখিনি লোৱাটো বহুত ইম্পৰ্টেণ্ট অকল এটা পৰীক্ষাত লিখি দিম বুলি ভাবি পঢ়িলে নহ'ব দেখিছাই যিবিলাক এই কম্পিটিটিভ এক্সাম হৈ আছে ইনফেক্ট চাকৰিৰ কাৰণে যিবিলাক এক্সাম হৈ আছে সেইবিলাকলৈকে এইবিলাকৰ কনচেপ্টবিলাক আমাক দৰকাৰ হয় যেনেকৈ 1 + 2 3 হয় আমি প্ৰথম দ্বিতীয় শ্ৰেণীতে শিকি আহিলোঁ এতিয়াও আমাক প্ৰয়োজন হৈ আছে এজ এ জ্ঞান নলেজ হিচাপে এই নলেজবিলাকো এই বয়সটোত তোমালোকৰ কাৰণে তেনেকুৱাই তোমালোকে নাভাবিবা যে অকল 10ত লিখি দিলেই এইখিনি আমাৰ কাৰণে শেষ হৈ যাব গতিকে শিকিবৰ কাৰণে পঢ়িবা ভালদৰে বুজিবৰ কাৰণে পঢ়িবা এই বস্তুবিলাক বহুত বেছি ইণ্টাৰেষ্টিং লাগি গৈ থাকিব এতিয়া ইয়াত কেৱল আমি এটা অংশহে ডিছকাছ কৰিলোঁ ইয়াৰ পিছৰ যিবিলাক অংশ সেইবিলাক আমাৰ এপটোত এজ এ কোৰ্ছ আমি ডিছকাছ কৰোঁ আমাৰ যেটো জ্ঞানম টিউশন এপ আছে তাত এই সম্পূৰ্ণ পাঠ্যক্ৰমটো প্ৰত্যেকটো চেপ্টাৰৰ তোমালোকে ইউটিউবত চালে দেখিবা যে বাকি চেপ্টাৰবিলাকৰো কিছু অংশহে আমি ইউটিউবত ডিছকাছ কৰা আছে কাৰণ গুটেইখিনি আমি ইউটিউবতে কৰাটো পসিবল নহয় বা কাৰো কাৰণেই পসিবল নহয় ফ্ৰীলি গুটেই কামখিনি কৰাটো তোমালোকে এতিয়া পঢ়িছা শুনিছা তোমালোকেতো আৰু ভাবি থকা নাই যে আমি পঢ়ি শুনি ফ্ৰীকে কিবা এটা কৰিম ফ্ৰীকে কাম কৰিম তো হেতু সম্ভৱ নহয় প্ৰত্যেকটো কামতে প্ৰত্যেকটো চিন্তাতিক শক্তি খৰচ হয় মানুহৰ সময় খৰচ হয় হয়নে নহয় সো খুব কম খৰচত আমি তোমালোকৰ কাৰণে আমাৰ কোৰ্সটো বনাই ৰাখিছো জ্ঞানম টিউশন এপটোত তোমালোকে জাস্ট প্লে ষ্টৰৰ পৰা জ্ঞানম টিউশন এপটো ডাউনলোড কৰিব লাগে ইয়াতো মই লিংকটো দি দিম ডেসক্ৰিপচনত ডাউনলোড কৰিব লাগে আৰু সেই কোৰ্সটো তোমালোকে জয়েন কৰিব পাৰিবা একেবাৰে কম খৰচত যেটো ইনফেক্ট তোমালোকে যিবিলাক ফিজিক্যাল টিউশন ক্লাস কৰা তাত তাৰ এমাহৰ ফিজত তোমালোকে গোটেই কোৰ্সটো অলমোস্ট পাই আছা ঠিক আছে তোমালোকে তাত জয়েন কৰিব পাৰিবা ধুনিয়াকে যিসকলে ইচ্ছা কৰা যিসকলে আমাৰ পৰা শিকিবলৈ বিচাৰা খুবেই ভাল আমাৰ প্ৰত্যেক বছৰৰ ৰিজাল্ট বিলাক খুবেই ভাল আৰু আমি প্ৰত্যেক বছৰে কিবা নহয় কিবা নতুন ইমপ্ৰুভমেন্ট কৰি থাকিবলৈ ট্ৰাই কৰি আছো আৰু সেই কোৰ্সটোত জয়েন কৰিলে তোমালোকে এনেকুৱা ধৰণৰ ভিডিও বিলাকৰ লগতে তাৰ নোটস এই কোৱেশ্চন আনসাৰ বিলাক সকলো বিলাক পাই যাবা আৰু তাৰ বাদেও কেতিয়াবা তোমালোকে কিবা কিবি কনসাল্ট কৰিব লগা হলেও আমাৰ লগত ধুনিয়াকে পাৰ্সোনালিও কনসাল্ট কৰিব পাৰিবা ঠিক আছে সো আকৌ এটা নতুন ভিডিওত তোমালোকক লগ পাম থ্যাংক ইউ